ফ্ৰেন্ডছ মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা কুৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব কিয়নো যোৱাটো খণ্ডত কোনে শেখৰৰ পৰা মোবাইলটো ল'ব বিচাৰোতে শেখৰে চুৰিৰে মাৰিবলৈ ওলাইছিল আৰু তেতিয়া শেখৰে বাইদেউ আকাশী বচাবলৈ লওঁতে বাইদেউক আঘাতপ্ৰাপ্ত হোৱাত শেখৰে শুনক ফচোৱা দেখিবলৈ পাইছিল আজিৰ খণ্ডটোত শেখৰৰ ঘৰলৈ পুলিচ আহিব আৰু তেতিয়া শুনক পুলিচে লৈ যাব আৰু শেখৰে পুলিচৰ আগত শুনে আক্ৰমণ কৰা বুলি ক'ব আৰু তেতিয়া টিডিপ দেউতাকৰ ওচৰলৈ যাব আৰু শুনে ছোৱালী এজনীক হত্যা কৰা বুলি ক'ব আৰু তেতিয়া দেউতাকে শুনে এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে তাক ষড়যন্ত্ৰ কৰি ফচোৱা হৈছে বুলি টিডিপক কোৱা দেখিবলৈ পাব ফলাকো খেৱালি আজি পুৱতিৰ ওচৰত যাব আৰু শুনৰ কি হৈছে বুলি সুধিব আৰু তেতিয়া শুনে যে ছোৱালী এজনীক চুৰিৰে আক্ৰমণ কৰিছে সেই কথাটো ক'ব এতিয়া বাৰু পুৱতিৰ কাৰণে যে শুন ফচিছে সেই কথাটো ক'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত আনফালেকো পৰিয়ে শুনৰ কথা গম পাব আৰু শুন ওলাই আহি নিজে কওক সি যে নিৰ্দোষী সি আহি কওক নহলে তাক হত্যাকাৰীটো সজাবই চৰিত্ৰ কিন্তু সজাব বুলি কান্দি থাকিব এতিয়া বৰ টিডিপে পৰিৰ কথা শুনি বাৰু শুনক বচাব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত আপোনালোকে কুৰুজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব ধন্যবাদ